আছো আহি মানে টাউন ফালে গৈ আছো গৈ পাইছো ইয়াত মানে মাইকী মানুহৰ লগত চাৰিটা মতা মানুহ মানে ঠেলা হেঁচা কৰি আছে বাইকখন এনেকে টমটমৰ আগত পথালিকে দি দিছে দি পেলাই মানে ঠেলা হেঁচা কৰি আছে মইতো এইখিনিত আহি পেলাই সুধিলো ঐ কি হ'ল ইয়াত কি হ'ল মাইকী মানুহৰ লগত তেনেকুৱা কিয় কৰি আছা তেতিয়া মানে সি পিষ্টল ওলাই মোৰ এইখিনিত ধৰি দিছে পিষ্টল ওলাইছে আৰু ফুৰকি এটা ইমান ডাঙৰ কমেও 10-11 ইঞ্চিমান লম্বা হ'ব তাৰপিছত মই এতিয়া পিষ্টল ধৰিছে এতিয়া তাৰ সন্মুখত আৰু মই আগবঢ়া নাই অকলেই মই আৰু মতা মানুহ নাই তাৰপিছত যেতিয়া মানুহকেইটা গৈ আছে সেইফালে তেতিয়া আৰু এটা মানুহ আহিছিল আহি পেলাই আহি তাক বোলে পিষ্টল ধৰিছে সি কোৱা মতে মই সেইফালে ৰৈ আছোঁ আৰু আগবঢ়া নাই মই এইখিনি দেখিছোঁ মানে মোচা এইবিলাক দেখা নাযায় কিহেৰে মানে হেৰি কৰি থৈছে যে সেইকাৰণে আমি দেখা নাই যেতিয়া গৈ আছে তেতিয়া আমালোকে কৈ আছোঁ বাইকৰ নম্বৰটো মানে যদি দেখাও পালোহেঁতেন তেনেহ'লেতো মনত ৰাখিব পাৰিলোহেঁতেন দেখা নগ'ল আমিতো চেষ্টা কৰিছোঁ ইমান কেইটা পইচা আমাৰ পৰা নিলে যেতিয়া কি মই ৰখি আছোঁ নেকি কেইজন আহিছিল 4জন আহিছিল বাইক লৈ আহিছিল নহয় কি বাইক আছিলে বাইক সেইটো মই ক'ব নোৱাৰোঁ মন কৰা নাই মোৰ মনাখন যে মোৰ হাতত আছে এইটো বেগখন ছিঙি দিলে মোৰ মোবাইলখন নিলে আপুনি যেতিয়া ইয়াত চিঞৰ বাখৰ কৰিছে ওচৰত মানুহখিনি ৰাস্তাত নাছিলে বাইদেউ এইটো অঞ্চলত ইয়াত নাছিলে এটা দুটা আছিলে মানে ৰাস্তাত নাছিলে পিছত এজনক মানে কৈছে কি কৰি আছে তেওঁক মানে পিষ্টল দিছে পিছত সেইটো মানুহ গুচি গ'ল হাতীপাৰা হয় মানে আমি HDFC বেংকত আমাৰ SHG লোনৰ উঠাব গৈছিলোঁ 4,71,000 টকা মই উঠাই লৈ আহিছোঁ তাৰপিছত তিলেগাঁও পাৰ হৈ দলংটো আছে দলংটো পাৰ হৈ বেলতলী বজাৰৰ আগত আৰু দলংটো পাৰ হোৱাৰ পিছত আমাৰ পইচাখিনি 4টা মানুহ আহি বাইকেৰে আহি পেলাই আমাৰ পইচাখিনি গোটেইখিনি কাঢ়ি লৈ গ'ল তাৰপিছত মই কৈছোঁ যে আপোনালোকে কি কৰি আছে মোৰ বেগটো আৰু মোবাইলটো কাঢ়ি লৈছে লৈ পেলাই মোৰ ডিঙিত চুৰি ধৰিছে আৰু তাৰপিছত আৰু এটা মানুহ আহি আছে মই কৈছোঁ দাদা ৰখক এই মানুহজনে ৰখি পেলাই কৈছে কি হৈছে আমি কৈছোঁ আমাৰ মানুহ পইচাখিনি লৈ আছে এতিয়া কি হ'ব এই দাদাজনকো পিষ্টল ধৰিছে দাদাজনৰ পিছত কৈছোঁ পইচাখিনি লোৱাৰ পিছত দাদাটো অকলে একো কৰিব নোৱাৰে তাৰপিছত দাদা কৈছে অকলে এতিয়া কি কৰা যায় দাদা আপুনি ফ'ল' কৰক দাদা গৈছে বেলতলী বজাৰলৈকে তাৰপিছত দাদা তাত গৈ আমাক ফোন মাৰিছে যে ইয়াত নাই মানুহখিনি ইটাভাৰাদি গুচি গ'ল আপোনাক আক্ৰমণ কৰা হৈছিল নেকি আমাৰ আক্ৰমণ কৰিছে মানে ডিঙিত চুৰি ধৰিছে আপোনাৰ মূৰত মূৰত দুখ পাইছোঁ নহয় এইটো আগৰি দুখ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221